এটা দি থাকিব লাগে মানে মাজে মাজে মানে যাতে এই দিব্যা চাবকৈ সেইটো ব্লগ বনাম আজি মই লগৰ আজি হাৰথিবিলাকৰ গৈ আছো লগৰ দিব্যা ছাৰ আজি শুভ দিনৰ আজি বেচেলাৰ্ছ পাৰ্টি আজি লগৰ লগ বন্ধুবিলাকৰ লগত এটা মানে নিমন্ত্ৰণ কৰিছিলে আমাক এটা ভোজ মানে আয়োজন কৰিবৰ কাৰণে বিশেষভাৱে কাৰিকৰ নিমন্ত্ৰণ কৰা নাই হোৱা যদিও আমাৰ দুটা কাৰিকৰ হিচাপে মানে নিমন্ত্ৰণ কৰিছিলে আমি দুটা গৈ আছো চাই থাকিব তেজাল ডেকা ব্লগছ যিসকল নতুনকৈ আহিছে মোৰ তেজাল ডেকা ব্লগ চাবলৈ ছাবস্ক্ৰাইব এটা লাইক এটা শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব প্লিজ 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 হাই হেল্ল' বন্ধুসকল আপোনালোকে চাই থাকক আৰু দেখুৱাই থাকিম মজা মজা ব্লগছ গৈ থাকোঁ আমি এতিয়া আমাৰ বন্ধু দিব্যা ছাৰ ঘৰলৈ দিব্যা ছাৰ ঘৰতটো কেনেদৰে আহে আমি খাই গৈ থাকোঁ এয়া আমি দেখিছে এই মেইন কাৰিকৰ মই ছেকেণ্ড কাৰিকৰ আমি ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ সঁজুলিবিলাক ভালকৈ আঞ্জাবিলাক গৈ আছোঁ এতিয়া চাওঁ কি কি দিয়ে কি খাবলৈ দিয়ে কি পিন্ধিবলৈ দিয়ে এয়া দেখিছে এই আমাৰ চিকেন লোকেল চিকেন এইটো আমাৰ পিঁয়াজ এয়া মছলা এয়া আলু এয়া মছলাখিনি এয়া আমাৰ গেছৰ বাৰ্ণাৰটো এয়া চিলিণ্ডাৰটো এয়া আলুখিনি সব বস্তু ৰেডি কৰি লোৱা হৈছে এয়া আমাৰ এইজন আমাৰ বীৰ যোদ্ধা আমাৰ দিব্যাচ্ছা এই কল খোৱা মানুহ এজন দেখিছে হাই হেল্ল' বন্ধুসকল দেখিছে আমাৰ এতিয়া বেচেলাৰ্ছ পাৰ্টি আমাৰ লগৰ বন্ধু দিব্যাচ্ছাৰ ঘৰত আহি আছোঁ এতিয়া আমি প্ৰথম আৰম্ভণি কৰিব লৈছিলোঁ প্ৰথম আৰম্ভণি আমাৰ ৰান্ধনি আমাৰ সন্দিকৈয়ে কলটো খাই দেখুৱাইছে কেনেদৰে কল খাব লাগে আৰু ইমান মজা কলটো বহুত দিনৰ মইতো দুটা খাই দিলোঁ দিব্যাচ্ছা ভাগৰ কল এই দেখিছে ৰান্ধনি হালটো ৰেডি হৈ গৈছে এতিয়া আমি আৰম্ভ কৰিম কেনেদৰে বনাম চাই থাকিব হয় নাই এইটো সন্দিকৈ চিকেন নামৰ এটা চিকেনৰ ডিছ আছে আৰু এই ডিছটো বনাবলৈ আগবাঢ়ি আছোঁ আমি দেখিছোঁ আমি চিকেনবিলাক চব ৰেডি কৰি লোৱা হৈছে চাই থাকক সকলোৱে মাটি কেৰাহীৰ লগত বঢ়িয়াকৈ বনাম চাই থাকক প্ৰথমতে মিঠাতেলটো দিয়া হ'ল তাৰপিছত পিঁয়াজটো দিয়া হ'ল তাৰপিছত এনেকৈ গৰম মছলা মিট মছলা সকলোবোৰ মছলা দিয়া হৈছে একাধিক ক্ৰমে এই দিয়া হৈছে প্ৰথমতে চাই থাকক এয়া আমাৰ সন্দিকৈ বনাই আছে মেইন ৰান্ধনি একাধিক ক্ৰমে আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক প্ৰথমতে 1 মিনিট 2 মিনিটমান সময় মিঠাতেলটো গৰম হ'বলৈ দিয়া হ'ল এই মছলাটো গোন্ধটো চোৱা হ'ল তাৰপিছত পিঁয়াজটো দিয়া হ'ল তাৰপিছত কি দিয়া হ'ল সকলোবিলাক দিয়া হ'ল মানে মছলাবিলাক দিয়া হ'ল তাৰপিছত হালধি অলপ দিয়া হ'ল এনেদৰে চলি থাকিব তাৰপিছত কি দিয়া হ'ব একাধিক মই জনাই থাকিম চাই থাকক আপোনালোকে ব্লগছ মছলা চছলা পিঁয়াজ চিয়াজ মাৰি পিনি অকণমান পানী এগিলাচমান দি দিয়া হ'ল পানী অকণমান দি দিয়া হ'ল এনেদৰে লৰাই থাকিব লাগিব অলপ সময় মছলা পিঁয়াজ সকলো হালধি গৰম মছলা মিট মছলা সকলোবোৰ দি এনেকৈ লৰাই থকা এয়া মাংস এয়া গোন্ধোৱা এয়া আদা নহৰু সকলোবিলাক মই সহজ লোকেল ভাষাত কৈছোঁ আৰু এয়া আলু এয়া নিমখ এয়া অলপ দি দিয়া হ'ল মিক্স কৰি দি দিয়া হ'ল ন এনেকৈ মাংসখিনি দি দিয়া হ'ল মাংসখিনি দিয়াৰ পিছত মাংসখিনি লৰাই দিলোঁ মছলাখিনিৰ লগত মিলি গৈছে অলপ লৰাই থকা হৈছে বাৰে বাৰে মাংসখিনি অলপ সময় লৰাই থাকিম গৰম কৰি অৱশেষত বনি গ'ল এইটো আমাৰ চিকেনটো লোকেল চিকেনটো একদম বঢ়িয়াকৈ বনাই দিয়া হ'ল এতিয়া বাঢ়ি দিয়া হৈছে বঢ়িয়াকৈ কালাৰ মজা হৈছে একদম খায়ো বঢ়িয়াল টেষ্টি হৈছে বঢ়িয়াকৈ বঢ়িয়া হৈ গৈ আছে বঢ়িয়া হৈ গৈ আছে টেষ্টি হয় পূৰা টেষ্টি হয় গ্ৰেভি হয় বঢ়িয়া হয় তুমি মাংসটো এতিয়া খাপ খুব দি যোৱা লাগিলে